ফাইনেলি গাইজ এতিয়া কামৰ পৰা আহিলোঁ, আহি পেলাই একদম কি কৰিম, সদায় ৰাতি হয়। আজি গা পা ধুলোঁ, মানে ডেইলি ধুওঁ, মানে ঠাণ্ডা পানীত ধুবলগীয়া হয় না। আজি গৰম পানী কৰি গা ধুলোঁ, গা চা ধুই ফ্ৰেছ হ'লোঁ। এতিয়া মানে আহি পাইছোঁ আৰু এতিয়া গা পা ধুই ফ্ৰেছ হ'লোঁ। এতিয়া ক'তো ৰাতিখনতো ক'তো যোৱা হোৱা নাই গাইজ। মানে বিহুত মানে বহুত খোৱা খালে না, একদম মাছ মাংস খোৱা খালে। কিন্তু এইবাৰ মানে কি হ'ল, আজি মঙলবাৰে আমাৰ মাছ মাংস নচলে, নিৰামিষ। কামৰ পৰা আহিলোঁ আৰু বজাৰত সোমাই আহিলোঁ, কিবা চব্জি তব্জি আনিলোঁ। এইটো মনিটাৰ হয়, মনিটাৰ এইটো পৰি আছে, এইটো কাৰোবাক লাগে যদি বিক্ৰী কৰি দিম। এডাল কাম নাই এইটো আৰু বহুত মানে কি ক'ম আৰু ইউজ কৰা নাখায়। আৰু এতিয়া গাইজ যাম পাকঘৰত, যাম কি হৈছে কি নাই চাম, কি বনাইছে কি নাই। আজিতো মাছ মাংস নচলে যে, গাটোও ভাল লগা নাই, কামৰ পৰা আহিলোঁ। আৰু এই বাইকখন একদম মানে আগচেকা একদম পাম নাই, একদম 3 বছৰ হৈ গ'ল বাইকখন পুৰা ধূলি বৰবাদ হৈ গ'ল। আৰু ইয়াৰ চেঞ্জ পকেট দুবাৰ তিনিবাৰ বদলালোঁ। যাব বুলি ভাবিছে স্কুটি সোমাই দিবি চিটি ভিতৰত। উঠিয়ে ল'লোঁ শুনি ধেত তেৰিকা। এই স্কুটি বাইক ক'লে মানে একদম ই পাগল হৈ যায়। জেৰৰ থাঙা ইয়াত সোমাব, ইয়াত বাইকটো স্কুটিটো সোমাই দিব লাগে। একদম চলি থাকে বাইক স্কুটি, কি ক'ম আৰু গাইছ। একদম দেখিলেই একদম আমাৰ দেউতাই কিবা কৰিব বিচাৰে, মানে যাব বিচাৰে, উঠিব বিচাৰে। লৈ হাগুন না আয়া লাছে গলে গুণ থাঙালে থাঙা সৰু যাবাই বহা থাঙোন। গাবোন থাঙোন দেই বেটা। ইয়াত একদম চাইলেঞ্চাৰত পাথৰ চাথৰ সোমাই দিয়ে আমাৰ এই কিউটিয়ে। কাকা কুকুৰ বুজে পাথৰ সোমাই দিছে ইয়াত। ভোকো লাগি আছে, কাম চাম কৰি আহিলোঁ, গা পা ধুলোঁ একদম। এতিয়া কি কৰিম আৰু ভাত চাহ খাম আৰু শুম, আৰু কালি ৰাতিপুৱা কামত যাব লাগিব। চলো আণ্ডাৰ চলো। এতিয়া এটা বস্তু দেখাম এতিয়া গাইছ, এটা বস্তু দেখাম দেই। এই আমাৰ ইয়াত ঢাকাই থৈছে মানে এটা মাল মাগুৰ আছে। এইটো কি হয় গাইছ, এইটো কুচিয়া। এই মোবাইলত দেখাত সৰু দেখিছে, কিন্তু ডাঙৰ দেই, ডাঙৰ 1 কেজি বেছি আছে বোলে এইটো কুচিয়াটো। চ' গাইছ 1 কেজি বেছি আছে, 1 কেজি বেছি আছে। এইটো 1 কেজি বেছি আছে। নালে না একো হম নাঙা দেই বেটা, হম নাঙা। তো এইটো গাইছ কুচিয়া, আলু আৰু ফুলকবিহে লৈ আহিলোঁ দেই, আৰু বিন কেইটামান আছিলোঁ। এইটো গিলান জানে কিহত গিলান এইটো বেটা সোমাই দিছে গিলানটো। একো নাই আজি গাইছ। গ'ল উঠা। তো এইফালে পাকঘৰত চব্জি, আজি মাছ মাংস নচলে না, মঙলবাৰ আজি। ফুলকবি আৰু কি আৰু ফুলকবি আলু বনাইছে। ভাজিছে নাই বনাই ন ধেত তেৰিকা। ফুলকবি আচাৰ লগত খাম নেকি আৰু এই ঠাণ্ডাত টেঙা অলপমান খালে দাঁত টেঙাই যায়। ভাত খাম আৰু একদম ভোক লাগিছে। কাম ইয়াত Okay, sit. Like this. তো গাইছ এইটো দিছে নাই, এইটো নিমখ দিছে নহয়, আৰু কি দিছে দালি কয়া ইয়াত 2 পেকেট নিমখ। এইটো দিছে আমাক, মামাই দিছে। পেলালি কি আছিল এইটো? তো এইটো গাই এজনী আছে গাইছ আমাৰ। ইয়াৰ পোৱালি দুটা আছিলে, চুৰ হৈ গ'ল, মানে বাহিৰত আড়াল দিছিলে, চুৰ হৈ গ'ল। নাই এতিয়া খালী আছে। আৰু এতিয়া বিৰাট বেয়া মানুহ আছে না, আমাৰ হাৰামি একদম চুৰ হয়, কি ক'ম গাইছ। আজি জুই চুই জ্বলোৱা নাই, জুই ফুৱাব পালোঁ হয় ইয়াত। নহ'লে আজি জুই চুই জ্বলোৱা নাই, আৰু ভিতৰতে আহি মানে কি জুই ফুৱাম আৰু গা পা ধুই ভাত চাত খাম, শুম আৰু এতিয়া একদম ৰাতি। তো গাইছ কি ক'ম, এতিয়া ৰাতি সৰু এটা ব্লগ বনালোঁ আৰু। গাইছ আপোনালোকে যদি চাই আছে ভিডিঅ'টো, প্লিজ যদি ভাল লাগে তেতিয়া লাইক কৰি দিব, আৰু যদি চেনেলত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব নাপাৰিব, ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। আৰু আপোনালোকে যদি ভাত চাত খোৱা নাই খাই লওক। মই খাই বৈ এতিয়া শুই থাকিম আৰু কালি চাম কি হয়।
আৰু ক'বলৈ একো নাই আৰু খবৰ খাতি পালেতো জনাই বাৰু মই কিবা ইনফৰ্মেশ্যন আহিলে মই জনাম বাৰু আপোনালোকে ব্লগ শ্লগ চাব আৰু মোৰ দেই তো গাইজ দে আজিলৈ এটা ৰাখিম আৰু তো বাই বাই গুড নাইট গাইজ